পোনপ্ৰথমে তোমালোকক মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 6 সোশ্যাল সায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ যেটো সৌৰজগতত আমাৰ পৃথিৱী নামৰ অধ্যায়টো আছে লেসন নম্বৰ 1 সেই অধ্যায়টোত থকা যিবিলাক প্ৰশ্ন উত্তৰ তাৰ বিষয়ে তোমালোকক আজি ক'বলৈ ওলাইছো। ইয়াৰে আগতে তোমালোকে ভালদৰে যেটো লেসন আছে সেই লেসনটো ভালদৰে পঢ়ি লবা। লেসনটোত যিবিলাক প্ৰশ্ন উত্তৰ আছে এই লেসনটো ভালদৰে পঢ়িলে তোমালোকে ইয়াৰে প্ৰশ্ন উত্তৰবিলাক কৰিব পাৰিবা। ইয়াতে বহুবিলাক তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব লেসনটো পঢ়াৰ পিছতে। ইয়াতে তোমালোকে দেখিবলৈ পাইছে নিশ্চয় সৌৰজগতৰ এটি ধুনীয়া ছবি দিয়া আছে। সেই সৌৰজগতৰ ছবিটো তোমালোকে চালে দেখা পাবা সূৰ্য কেন্দ্ৰ কৰি যিবিলাক গ্ৰহ উপগ্ৰহ আছে সেই গ্ৰহ উপগ্ৰহবিলাক এটা নিৰ্দিষ্ট কক্ষপথৰে সূৰ্য চাৰিওফালে ঘূৰি থাকে। গতিকে পাঠটো ভালদৰে তোমালোকে পঢ়ি লবা। পাঠটো পঢ়াৰ পিছত তোমালোকে পাঠটো একদম শেষত মনত ৰাখিবলগীয়া বুলি এটা তোমালোকে টপিক পাবা। এই টপিকটো তোমালোকৰ যিবিলাক পাঠটোৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট যিবিলাক তোমাৰ জানিবলগীয়া কথা থাকে সেই জানিবলগীয়া কথাবিলাক ইয়াতে লিখা আছে। এবাৰ ভালদৰে জানিবলগীয়া কথাবিলাক ভালদৰে পঢ়ি লবা। তাৰ পিছতে ইয়াতে যিবিলাক প্ৰশ্ন আছে আজিৰ ভিডিঅ'টোত মই তোমালোকক এই প্ৰশ্নবিলাকৰ উত্তৰ এটিকৈ দিবলৈ চেষ্টা কৰিম। গতিকে আহাচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তোমালোকে যদি এতিয়ালৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এবাৰ সাবস্ক্ৰাইব কৰি থবা আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শেয়াৰ কৰি দিবা। এটা চাও আহাচোন আজিৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটো কি দিয়া আছে। প্ৰথম অনুশীলনীত প্ৰশ্নটো দিয়া আছে সৌৰজগত বুলিলে কি বুজা। ইয়াৰ উত্তৰটো আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম। ভালদৰে চাই লবা ছাত্ৰ ছাত্ৰীসকল। ইয়াতে পোনপ্ৰথমে আছে সৌৰজগত বুলিলে কি বুজা। ইয়াৰ উত্তৰটো হ'ব সূৰ্যক কেন্দ্ৰ কৰি প্ৰদক্ষিণ কৰি থকা 8টা গ্ৰহ, অনেক উপগ্ৰহ, গ্ৰহাণুপুঞ্জ, ধূমকেতু, উল্কা ইত্যাদিৰ সমষ্টিকে সৌৰজগত বোলে। গতিকে তোমালোকে বুজি পালা যে সূৰ্যক কেন্দ্ৰ কৰি যে ঘূৰি থাকে গ্ৰহ উপগ্ৰহবিলাক, তাৰপিছত তাতে থকা যিবিলাক আমাৰ ধূমকেতু আছে, গ্ৰহাণুপুঞ্জ আছে ইত্যাদি সকলোবিলাকৰ সমষ্টিকে সৌৰজগত বোলা হয়। খ নম্বৰ প্ৰশ্ন সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। প্ৰথম গ্ৰহটো মানে সূৰ্যক কেন্দ্ৰ কৰি 8টা গ্ৰহ বৰ্তমান আমাৰ সৌৰজগতত ঘূৰি থাকে। সেই 8টা গ্ৰহৰ নাম একাদিক্ৰমে হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এই 8টা গ্ৰহৰ নাম তোমালোকক ভালদৰে লিখি দিলো, একাদিক্ৰমে লিখা আছে। নেক্সট প্ৰশ্ন গ নম্বৰ প্ৰশ্ন সূৰ্য কি। সূৰ্যৰ বিষয়ে চমুকৈ লিখা। ইয়াৰে উত্তৰটো হ'ব সূৰ্যটো হৈছে এটা তৰা বা নক্ষত্ৰ যিয়ে পৃথিৱীৰ লগতে আন গ্ৰহ উপগ্ৰহ আদিক তাপ আৰু পোহৰ দিয়ে। গতিকে তোমালোকে নিশ্চয় জানা ছাত্ৰ ছাত্ৰীসকল যে দিনৰ আকাশত যিটো আমি উজ্জ্বল নক্ষত্ৰ দেখা পাওঁ সেই নক্ষত্ৰটোকে সূৰ্য বুলি কোৱা হয় আৰু এই সূৰ্যই আমাক তাপ আৰু পোহৰ দিয়ে। তাৰপিছত প্ৰশ্নটোৰ পিছৰ ভাগত লিখা আছে সূৰ্যৰ বিষয়ে চমুকৈ লিখা। ইয়াৰে উত্তৰটো হ'ল সূৰ্যটো অতি উত্তপ্ত গোলাকাৰ নক্ষত্ৰ। সূৰ্যৰ ওপৰ অংশৰ উত্তাপ প্ৰায় 6000 ডিগ্ৰী চেলছিয়াছ। সূৰ্যৰ প্ৰচুৰ তাপ আৰু পোহৰৰ বাবে পৃথিৱীত জীৱন ধাৰণ সম্ভৱপৰ হৈছে। পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সালসলনি ইত্যাদি সকলৰ প্ৰধান কাৰণ হৈছে সূৰ্য। সূৰ্য আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল দেখিলা তোমালোকে যে সূৰ্যৰ বাবে বৰ্তমান আমাৰ যিটো পৃথিৱী সেই পৃথিৱীত জীৱন ধাৰণ সম্ভৱপৰ হৈছে। কাৰণ সূৰ্যৰ পৰাই আমি তাপ আৰু পোহৰ পাওঁ আৰু সূৰ্যৰ লগত পৃথিৱীৰ অৱস্থানৰ ভিত্তিতে দিন ৰাতি আৰু ঋতু পৰিৱৰ্তন হয়। নেক্সট যেটো 2 নম্বৰ প্ৰশ্ন আছে, প্ৰথম প্ৰশ্নটো আছে নিজৰ পোহৰ থকা জ্যোতিষ্কবৰক কি বুলি কোৱা হয়। গতিকে আহাচোন আমি এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক এবাৰ চাই লওঁ। প্ৰশ্নটো তোমালোকক মাত্ৰ ক'লোৱে নিজৰ পোহৰ থকা জ্যোতিষ্কবৰক কি বুলি কোৱা হয়। ইয়াৰে উত্তৰটো হৈছে নক্ষত্ৰ বুলি কোৱা হয়। মানে যাৰ নিজৰ তাপ আৰু পোহৰ আছে সেইবিলাকক নক্ষত্ৰ বোলে আৰু যাৰ নিজৰ তাপ আৰু পোহৰ নাই সেইবিলাকক গ্ৰহ আৰু উপগ্ৰহ বোলে। গতিকে তোমালোকক যদি কেতিয়াবা নক্ষত্ৰ আৰু গ্ৰহৰ পাৰ্থক্য সোধে তেতিয়াহ'লে তোমালোকে এই কথাটো লিখিব পাৰিবা যে গ্ৰহবিলাকৰ নিজৰ তাপ আৰু পোহৰ নাই আৰু নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ আছে। গ্ৰহবিলাকে এই নক্ষত্ৰবিলাকৰ পৰা পোৱা তাপ আৰু পোহৰকে আমাক প্ৰতিফলন কৰে। নেক্সট খ নম্বৰ প্ৰশ্ন ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে। ইয়াৰে উত্তৰটো হৈছে সূৰ্য। কাৰণ সৌৰজগতত সূৰ্যই সকলোবিলাক গ্ৰহ উপগ্ৰহক পোহৰাই ৰাখে। গ নম্বৰ প্ৰশ্ন আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি। ইয়াৰ উত্তৰটো তোমালোকে জানাই, এতিয়ালৈ মই কওঁতে বুজিও পাইছা। ইয়াৰ উত্তৰ হ'ব সূৰ্য। খ নম্বৰ প্ৰশ্ন ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায়। ইয়াক পপীয়া তৰা বা উল্কা বুলি জনা যায়।
নেক্সট যেটো আমাৰ পাঠত আছে 3 নম্বৰ প্ৰশ্ন তোমালোকে পাঠটো চালে ভালদৰে দেখা পাবা 3 নম্বৰ প্ৰশ্নত আছে পাঠৰ চিত্ৰ 1.3 ত থকা সৌৰজগতৰ চিত্ৰখন পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা অৰ্থাৎ যেটো আমাৰ পাঠৰ 1.3 নম্বৰ চিত্ৰ আছে পাঠটো চালে দেখা পাবা এই যোনটো 1.3 ইয়াতে সৌৰজগতৰ এটা ধুনীয়া চিত্ৰ আছে এই চিত্ৰটো চাই তোমালোকে সেই প্ৰশ্নবিলাকৰ উত্তৰ কৰিব লাগিব গতিকে আহচোন আমি উত্তৰবিলাক এবাৰ ভালদৰে চাওঁ প্ৰথম 3 ৰ 1 নম্বৰ প্ৰশ্নটো আছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি তোমালোকে সৌৰজগতখন চালো দেখা পাবা যে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হৈছে নেপচুন ইয়াতে উত্তৰটো আছে নেপচুন নেক্সট প্ৰশ্ন তোমালোকে চালে দেখা পাবা 6 নম্বৰ প্ৰশ্ন ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত ইউৰেনাছ গ্ৰহটো শনি আৰু নেপচুনৰ মাজত অৱস্থিত 9 নম্বৰ প্ৰশ্ন সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত ইয়াৰ উত্তৰ হ'ব 3 নম্বৰ স্থানত 6 নম্বৰ প্ৰশ্ন সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে বৃহস্পতি 9 নম্বৰ প্ৰশ্ন গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায় গ্ৰহাণুপুঞ্জ মানে হৈছে কিছুমান সৰু সৰু গ্ৰহৰ টুকুৰাৰ সমষ্টি আৰু এইবিলাক সাধাৰণতে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজতহে দেখা যায় ছবিটো চালে এবাৰ তোমালোকে ভালদৰে দেখা পাবা এই যেটো মংগল আৰু বৃহস্পতি গ্ৰহ আছে ইয়াৰ মাজতে এই যিবিলাক তোমালোকে সৰু সৰু তৰাৰ দৰে দেখা পাইছা এইবিলাকক গ্ৰহাণুপুঞ্জ বুলি কোৱা হয় তো মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজতে গ্ৰহাণুপুঞ্জটো অৱস্থিত নেক্সট তোমালোকৰ 4 নম্বৰ প্ৰশ্নত শুদ্ধ উত্তৰৰ বিষয়ে লিখা আছে দুটামান শুদ্ধ উত্তৰ আছে চাই লবা প্ৰথম প্ৰশ্নটো আছে পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় পৃথিৱীৰ যমজ বুলি যি চাৰিটা তোমালোকৰ অপচন আছে বুধ শুক্ৰ মংগল আৰু শনি তাৰে শুদ্ধ উত্তৰটো হৈছে শুক্ৰ গ্ৰহ নেক্সট 6 নম্বৰ আছে সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল পদাৰ্থ পিণ্ডবোৰ হল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ধূমকেতু নেক্সট তোমালোকে পাঠটো যেতিয়া ভালদৰে পঢ়িবা তেতিয়া দেখিবা যে পাঠটোৰ ভিতৰতো দুটা প্ৰশ্ন তোমালোকৰ বাবে দিয়া আছে প্ৰথম প্ৰশ্নটো আছে গ্ৰহ আৰু উপগ্ৰহৰ মাজত কি কি পাৰ্থক্য আছে ইয়াৰে উত্তৰটো তোমালোকৰ বাবে মই লিখি দিছো এবাৰ ভালদৰে চাই যাবা গ্ৰহ আৰু উপগ্ৰহৰ মাজত কি কি পাৰ্থক্য আছে উত্তৰ তাতে তোমালোকে পাৰ্থক্য দুটা ক আৰু খ নম্বৰ মানে খ নম্বৰ আকাৰে তোমালোকে লিখিব পাৰিবা প্ৰথম ক নম্বৰটো হৈছে গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে আনহাতে উপগ্ৰহবোৰ প্ৰধানকৈ গ্ৰহৰ চাৰিওফালে প্ৰদক্ষিণ কৰে অৰ্থাৎ যিবিলাক আমাৰ গ্ৰহ আছে সৌৰজগতত সেই গ্ৰহবিলাক সূৰ্যৰ চাৰিওফালে কেন্দ্ৰ কৰি ঘূৰি ফুৰে আনহাতে যিবিলাক উপগ্ৰহ আছে যেনেকৈ আমাৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটো হৈছে চন্দ্ৰ সেই চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰি ঘূৰি সূৰ্যৰ চাৰিওফালে ঘূৰে মানে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে নেক্সট খ নম্বৰটো আছে গ্ৰহবোৰ আকাৰত উপগ্ৰহবোৰতকৈ ডাঙৰ থাকে অৰ্থাৎ যিবিলাক উপগ্ৰহ আছে সেই উপগ্ৰহবিলাক বহুত সৰু আৰু গ্ৰহবিলাক আকাৰত বহুত ডাঙৰ খ নম্বৰ প্ৰশ্নটো আছে প্লুটোক কিয় সৌৰজগতৰ আন গ্ৰহবোৰৰ দৰে গ্ৰহ হিচাপে ধৰি লোৱা নহয় ইয়াৰ উত্তৰটো হ'ব প্লুটো গ্ৰহই নিজৰ কক্ষপথেদি ঘূৰাৰ উপৰিও আন গ্ৰহৰ কক্ষপথেদিও ঘূৰি থকা বিজ্ঞানীসকলে প্ৰমাণ কৰিছে সেয়েহে প্লুটোক প্ৰকৃত গ্ৰহ হিচাপে নধৰি এক বাওনা গ্ৰহ বুলি ধৰা হয় মানে 2006 মান চনৰ আগতে এতিয়া তোমালোকে দেখা পাইছা 2006 চনৰ আগতে প্লুটোক এটা গ্ৰহ হিচাপে ধৰি লোৱা হৈছিল কিন্তু তাৰ পিছত বিজ্ঞানীসকলে প্ৰমাণ কৰি গম পালে যে প্লুটো গ্ৰহই আমাৰ যিবিলাক সৌৰজগতৰ গ্ৰহ তোমালোকে ছবিটোত চালে দেখা পাবা সৌৰজগতৰ যিবিলাক গ্ৰহ আছে সেইবিলাকে এটা বগা যিটো লাইন দেখা পাইছা সেইটো কক্ষপথ বুলি কয় সেই কক্ষপথেদি আমাৰ গ্ৰহবিলাকে প্ৰদক্ষিণ কৰে সূৰ্যক চাৰিওপিনে কিন্তু যোনটো প্লুটো গ্ৰহ আছিল সেই প্লুটো গ্ৰহই নিজৰ কক্ষপথেদিটো ঘূৰে তাৰ লগতে বেলেগ এটা গ্ৰহৰ কক্ষপথেদিও ঘূৰি থাকে সেইবাবে প্লুটো গ্ৰহটোক মানে আমাৰ যিবিলাক বৈজ্ঞানিক সংস্থা আছে সেই বৈজ্ঞানিক সংস্থাই প্লুটোক গ্ৰহ হিচাপে মানে নকয় এটা বাওনা গ্ৰহ হিচাপে ধৰি লৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল দেখিলে তোমালোকে যিবিলাক আমাৰ পাঠত থকা প্ৰশ্ন উত্তৰবিলাক আছিল সেই প্ৰশ্ন উত্তৰবিলাক মই তোমালোকক ভালদৰে লিখি দিলো তোমালোকে এটা কাম কৰিবা ভালদৰে কিতাপটো ওলাই ল'বা পঢ়ি ল'বা তাৰ পিছত এই প্ৰশ্ন উত্তৰবিলাক নিজে নিজে নোট কৰি ল'বলৈ চেষ্টা কৰিবা গতিকে যদি তোমালোকৰ ভিডিওটো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু আগলৈ এনেকুৱা টাইপৰ পৰীক্ষামূলক আৰু তোমালোকৰ সহায় হোৱা ভিডিও চাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাবা ধন্যবাদ